আমার বকতগাঁও জিলা পরিষদৰ 5টা পঞ্চায়তে সোমাইছে। এইবিলাক অঞ্চলত এটা 4th গ্ৰেড চাকৰি দিয়া ৰেকৰ্ড আছে নেকি? এইবিলাক অঞ্চলত কোনো ডেভেলপমেণ্ট কৰাৰ ৰেকৰ্ড আছে নেকি? মই এমএলএ থাকোঁতে মই হেৰিটো আনিছিলোঁ, ৰাইজৰ পিটিশ্যনত ৰিকমেণ্ড কৰি দিছিলোঁ, ফায়াৰ ব্ৰিগেডটো ৰূপহীত আনিছিলোঁ, সেইটো সি কাটি লৈ গৈছে গৈ আমবাগানত। মই ইয়াতে যিমান স্কিম আনিছিলোঁ তাত ৰকিবুল কোনো অৱদান আছে নেকি? যদি মই 22টা ব্ৰিজ আনিছিলোঁ, এই হস্পিটেলখন আনিছিলোঁ, আজিৰ মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী, তেখেতৰ কাৰণে তেখেতে আধাৰশিলা স্থাপন কৰিছিল, কিন্তু ৰকিবুলে তাতো বাধা দিছিলে যে ৰূপহীত মানে মডেল হস্পিটেল হ'ব নালাগে। আজি ৰূপহী অঞ্চলৰ মানুহৰ কিমান অসুবিধা হৈছে। আজি মই এমএলএ হ'ব পৰা নাই, পিছত সেইটো বেলেগ কথা, কিন্তু সিদিনা মই ৰূপহী হস্পিটেলত গৈ যিটো দেখিছোঁ, ময়ো এজন পেচেণ্ট হিচাপে গৈছিলোঁ, মানুহৰ যিটো সুবিধা হৈছে, তেতিয়া যদি এই মডেল হস্পিটেলটো মই আনিব নোৱাৰিলেহেঁতেন, হেমন্ত বিশ্ব শৰ্মা আধাৰশিলা স্থাপন নকৰেহেঁতেন, ৰকিটো পিছে পিছে আহিছে, সিওতো আধাৰশিলা স্থাপন কৰিছে। সেইদিনা হেমন্ত বিশ্ব শৰ্মা প্ৰথম সেইদিনাই মোৰ ঘৰলৈ আহিছিল, মোৰ ঘৰখনো চাই গৈছিল, আৰু মানে আপোনাৰ সেই আধাৰশিলাটো স্থাপন কৰিছিল, তাতে মোৰ নামো আছিল। কিন্তু এই হস্পিটেলৰ ঠিকাদাৰ কোন আছিল? মই যে ইমান পিডাব্লিউ ৰাস্তা আছো, মই এটা ঠিকাদাৰৰ পৰা 1 পইচা কালেকশ্যন কৰিছিলোঁ নেকি? মই যে হস্পিটেল হৈছে, ইমান কোটি টকা খৰচ কৰিছে, মই সিহঁতৰ পৰা 1 পইচা কমিশ্যন খাইছোঁ নেকি? মই প্ৰত্যাহ্বান জনাব পাৰিম। মই যিমান ব্ৰিজ আনিছিলোঁ ৰূপহী সমষ্টিত, ইয়াত তৰুণ গগৈৰ অৱদান আছে, আৰু ইয়াত আমাৰ অৱদান আছে, আমাৰ আজিৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা, আৰু এজন বিধায়কৰ অৱদান আছে, মই সদায় ক'ম, সেইটো হ'ল আপোনাৰ শিলচৰৰ অজিত সিং। এখেতসকলৰ অৱদানতে মই ইয়াতে ডেভেলপমেণ্ট কৰিছোঁ। ইয়াত চাকৰি মই MPW 10টা দিছোঁ, এতিয়াতো এই হেল্থ মিনিষ্টাৰৰ জৰিয়তে দিয়া হৈছিল। গতিকে ককা দেউতা আৰু নাতিৰ ৰাজনীতি এইবাৰ ককা দেউতা নাতি পুতিৰ ৰাজনীতি ভাঙিবৰ কাৰণে ৰেডি হওক। অসমৰ বিশেষকৈ অসমত কি হয় আমি সেইটো নাজানো, কিন্তু চামাগুৰি বাহিনী ৰাইজক মই অনুৰোধ কৰিম, আপোনালোকে কোনে AGP কৰে, কোনো BJP কৰে, কোনে কংগ্ৰেছ কৰে, এইবিলাক মোৰ কনচাৰ্ণ নাই, কোনে UDF কৰে, কিন্তু আপোনালোকে এজন যোগ্য প্ৰাৰ্থীক AGPৰ পৰাও যদি পায়, UDFৰ পৰাও যায়, যাৰ পৰাই পায়, কংগ্ৰেছেতো তাৰ ল'ৰাটোৱে আহিব। আপোনালোক ঐক্যবদ্ধ হওক। যেতিয়া আপোনালোকে ভোটটো দিব, এক ৰাতিৰ ভিতৰত সিদ্ধান্ত কৰি এনেকুৱা কৰিব যে কংগ্ৰেছৰ প্ৰাৰ্থীজন যদি ৰকিবুলৰ ল'ৰাই হয়, আৰু 3rd টাইম তাৰ হেৰি পুতি যাতে যাব নোৱাৰে, আপোনালোকে ৰেডি হৈ যাওক, মজবুত হওক, ইয়াৰ বিৰুদ্ধে আপোনাৰ আৱাজ উঠাওক, ঐক্যবদ্ধ হওক। চামাগুৰি ভাইক মই অনুৰোধ জনাইছোঁ, এইবিলাকৰ কি অৱদান আছে? অসমৰ সংখ্যালঘু আন্দোলনত ৰকিবুলৰ 1 পইচা অৱদান আছে নেকি? ক'ব পাৰিব? তাৰ ল'ৰাই ক'ব পাৰিব? কংগ্ৰেছ কৰি কংগ্ৰেছৰ নামত সংখ্যালঘু এলেকাত আৰু যাকে ভোট দিয়ে, মই এইটো পৰিষ্কাৰভাৱে ক'ম, চামাগুৰি সমষ্টি হওক, ডিঙত হওক, লাহৰিঘাটত হওক, আমাৰ যিমান মুছলিম সমষ্টি আছে, আপোনালোকে মিয়া মুছলমানৰ ভোট মিয়া মুছলমানক মাৰিবলৈ চেষ্টা কৰক, মিয়া মুছলমানৰ ভোট মিয়া মুছলমানক মাৰিবলৈ চেষ্টা কৰক। সি AGPৰ কেণ্ডিডেট হওক, সি আপোনাৰ হেৰিৰ কেণ্ডিডেট হওক, UDFৰ কেণ্ডিডেট হওক, এই ক্ষেত্ৰত আপোনালোকে সজাগ হওক আৰু ঐক্যবদ্ধ হওক। মইতো আছোৱেই, মোৰ দলবল নাথাকিলে মই খেলিমেই। মইতো সিদ্ধান্ত লৈছোঁ, চামাগুৰি সমষ্টিৰ প্ৰত্যেকটো গলিয়ে গলিয়ে 25খন গাঁও পঞ্চায়তৰ প্ৰত্যেকটো ৱাৰ্ডে ৱাৰ্ডে মই যোৱা আৰম্ভ কৰিছোঁ, আৰু মই ৰাইজক অনুৰোধ কৰিম, যিজন এনেকুৱা উপযুক্ত মানুহক পঠাব আপোনালোকে, বিধানসভাত যোৱাৰ পিছত যাতে আমাৰ প্ৰসংগলৈ, মুছলমানৰ প্ৰসংগলৈ কোনো কথা উঠিলে চকু ৰাখি যাতে জবাব দিব পাৰে, তাৰ প্ৰতি উত্তৰ দিব পাৰে, যিকোনো লেংগুৱেজতে দিব পাৰে। ইংৰাজীত হলে ইংৰাজীত দিব, হিন্দীত হলে হিন্দীত দিব, উৰ্দুত হলে উৰ্দুত দিব, অসমীয়াত হলে অসমীয়া দিব। গতিকে সদয় হওক। মই চামাগুৰি সমষ্টিৰ, আজিৰ চামাগুৰি সমষ্টিৰ 25টা গাঁও পঞ্চায়তৰ প্ৰত্যেকজন ভোটাৰক মই অনুৰোধ জনাইছোঁ, আপোনালোকে ৰেডি হওক, ঐক্যবদ্ধ হওক।